নমস্কাৰ। আপোনালোকে জ্ঞাত যোৱা কেইদিন আগত বঙাইগাঁৱত লোক নিৰ্মাণ বিভাগৰ কৰ্মৰত এজনী বিষয়াই উচ্চপদস্থ বিষয়া দুজনৰ হেঁচাত পৰি অৱশেষত তেওঁ আত্মসন্মানৰ পথ বাছি লয়। এই বঙাইগাঁৱত লোক নিৰ্মাণ বিভাগৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহায়ত 12 কোটি টকীয়া এটা মিনি ষ্টেডিয়ামৰ কাম চলি আছিল। সেই কামটো আধৰুৱা হৈ থাকে। সেই আধৰুৱা কামটোৰ সেই বিল তেওঁক চহী কৰিব কোৱা হয়, তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হয়। অৱশেষত তেওঁ এই প্ৰেছাৰ সহ্য কৰিব নোৱাৰি আত্মসন্মানৰ পথ বাছি লয়। লোক নিৰ্মাণ বিভাগ যোৱা কেইবাটাও বছৰ ধৰি স্বয়ং মুখ্যমন্ত্ৰীৰ হাতত আছে আৰু এই বিভাগটোত দুৰ্নীতিৰে যি বিভাগটো ভৰি পৰিছে, সেই তাৰে জ্বলন্ত উদাহৰণ এটা দেখা পোৱা গ'ল। আমি কংগ্ৰেছ কৰ্মীসকলে যোৱাকালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলাই জিলাই ইয়াৰ ওপৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আজি আকৌ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি আকৌ আজি সামাজিক মাধ্যমৰ যোগেদি এক প্ৰতিবাদী কাৰ্যসূচী আকৌ আজি হাতত লৈছোঁ। আমি এই প্ৰতিবাদৰ যোগেদি, এই ভিডিঅ' যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাওঁ, এই ঘটনাৰ CBI তদন্ত হওক আৰু দোষী যাতে কোনো সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা লোৱা হওক। ধন্যবাদ।